অক্ষৰ ফাউণ্ডেশ্যনলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেখেতসকলে আমাৰ বিদ্যালয়ত কাম কৰা প্ৰায় এবছৰ হ'ল আৰু এই এটা বছৰতে আমি অনুভৱ কৰিছোঁ যে তেখেতসকলে আমাৰ বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে আনুষংগিক যিবোৰ দিশ আছে, যিবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই প্ৰয়োজনীয়, সেইবোৰ দিশত যি ধৰণে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ গৈছে অতি আকৰ্ষণীয়ভাৱে, আৰু ছাত্ৰ ছাত্ৰীসকলে খুব ইণ্টাৰেষ্টেড হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ লগতে আন দিশবোৰতো তেখেতসকলে আগবঢ়াই লৈ যোৱাত আমাক যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আমাক সহযোগিতা আগবঢ়াইছে। আৰু এই যিটো গৰমৰ বন্ধ 1 জুলাইৰ পৰা আৰম্ভ হোৱা গৰমৰ বন্ধৰ সময়খিনিত আজিলৈকে তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক নৃত্য গীতৰ পৰা আৰম্ভ কৰি বাঁহৰ কাম, কাঠৰ কাম আৰু অন্যান্য বহুত কাম তেওঁলোকে শিকাইছে আৰু সেই কামবোৰৰে এটা প্ৰদৰ্শনী আজি ইয়াত প্ৰদৰ্শন হৈছে। তেখেতসকলে যি সুন্দৰ পদক্ষেপ লৈছে, আমি অক্ষৰ ফাউণ্ডেশ্যনক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ বিদ্যালয়ৰ তৰফৰ পৰা। আজি একচুৱেলি উলুবাৰী হাইস্কুলত আমাৰ অক্ষৰ ফাউণ্ডেশ্যনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠান, আৰু এই সামৰণি অনুষ্ঠানত আমি যিমানটো পাৰে চেষ্টা কৰিছোঁ, কাৰণ আমাৰ প্ৰথম প্ৰচেষ্টাটো আছিলে FLN, বাট আমি FLNত যিহেতু নিয়মীয়া ক্লাছখিনি কৰি থাকোঁ, কিন্তু গ্ৰীষ্মকালীন শিবিৰত আমি অলপমান সুকীয়াকৈ বেলেগ কিছুমান প্ৰগ্ৰেম লৈ পেলাই আমি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। আৰু এইখিনিত সহযোগ যোগাইছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনীকান্ত বড়ো ছাৰে। তো ইয়াৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে উলুবাৰী হাইস্কুলৰ ক্লাছ 7 আৰু 8ৰ যিখিনি ষ্টুডেণ্ট আছে, এই ষ্টুডেণ্টখিনিয়ে কৰা কিছুমান কাম আমি ইয়াতে প্ৰদৰ্শনীমূলক হিচাপে ৰাখিছোঁ, যাতে তেওঁলোকৰ অভিভাৱক বা যিকেইজন আমাৰ আমন্ত্ৰিত ব্যক্তি আছে বা তেওঁলোকেও নিশ্চয়কৈ যাতে দেখা পায়, তেওঁলোকে কৰা সেই মানে কাঠৰ শিল্প বা বাঁহৰ শিল্পখিনি যাতে বজাৰত ওলাই যাব পাৰে। আৰু আপোনালোকে চালে নিজে বহুত অদ্ভুত আচৰিত হ'ব যে ক্লাছ 7, 8ৰ ল'ৰা ছোৱালীয়ে হাতত এনেধৰণৰ কিছুমান যাদু আছে। আজি যদি মই বাঁহৰ কথা কওঁ, বাঁহৰ সৰু সৰু ডেক'ৰেটিভ ডেস্ক বেঞ্চৰ পৰা ষ্টাৰ্ট কৰি কাঠৰো আপোনাৰ বহুতখিনি ডেক'ৰেটিভ বস্তু তেওঁলোকে বনাইছে। ইভেন এই সামৰণি অনুষ্ঠানটোৰ যোনখিনি আপোনাৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ কাম, কলাজৰ কাম, সেই কামখিনিও ষ্টুডেণ্টে নিজৰ হাতেৰে কৰি পেলাই উলিয়াইছে। আৰু ইয়াৰ জৰিয়তে আমি গম পাইছোঁ যে এই 15 দিনত যোনটো আমি অনুষ্ঠান পাতিলোঁ, তাতে ল'ৰা ছোৱালীখিনিয়ে পঢ়া শুনাৰ বাহিৰেও বহুত কিছু বস্তু জানে, কিন্তু সেইখিনি ধৰক উলিয়াবলৈ বা তেওঁলোকৰ পৰা আমি জানিবলৈ অকণমান সময় লাগে। কিন্তু সেই যদি প্লেটফৰ্মটো দিব পৰা যায়, তেতিয়াহ'লে এই বস্তুখিনি তেওঁলোকে বহুত একাগ্ৰতা আৰু মানে হেঁপাহেৰে কৰে। সেইখিনি মই ক'ব বিচাৰিছিলোঁ। এৱাৰনেছৰ ওপৰত এটা বেলেগ ধৰণে পদক্ষেপ লৈ আছিলোঁ। আমাৰ কিছুমান ইক'ব্ৰিক্স বনাওঁ, য'ত নেকি আমি প্লাষ্টিকৰ বটলত নানা ধৰণৰ পলিথিন, যেনেকৈ আপোনাৰ চিপছৰ পেকেট হ'ব পাৰে, মৰ্টনৰ পেকেট, চাৰ্ফৰ পেকেট, এনেধৰণৰ বস্তুবিলাক গুজি সেই বটলটোক এটা ইক'ব্ৰিক্সৰ শ্বেপ দিওঁ। আৰু সেই ইক'ব্ৰিক্সৰ শ্বেপ দিলে তাতে 2-3টা বস্তু হয়। এটাটো হ'ল কি, পৰিৱেশত যোনটো আমাৰ এটা প্ৰদূষণ হয় প্লাষ্টিকৰ পৰা, সেই প্ৰদূষণটো ৰোধ হয়। আৰু যাৰ কাৰণে ল'ৰা ছোৱালীয়ে আজিৰ দিনত কি হৈছে, ঘৰত থকা পলিথিনৰ পেকেটবিলাক স্কুললৈ অনাৰ পাছত তেওঁলোকে নিজৰ হাতেৰে ইক'ব্ৰিক্স বনায়। তাৰ কাৰণে আমি পইণ্টছ দিওঁ। পইণ্টছ বুলি ক'ব গ'লে চমুকৈ এটা ভাল ইক'ব্ৰিক্স বনালে আমি 5 টকা দিওঁ। সেই 5 টকাটো আমি তেওঁলোকক ডাইৰেক্টলি দি নিদিওঁ, কিন্তু সেই 5 টকা যেতিয়া জমা হৈ 40 টকা 50 টকা হয়, তেওঁলোকক আমি ফ্ৰাইডে শ্বপ বুলি আমাৰ এটা প্ৰগ্ৰেম হয়, য'ত নেকি সেই মূল্যটোত আমি তেওঁলোকৰ লাগতিয়াল কিছুমান বস্তু দিওঁ, যোনটো শিক্ষাৰ লগত জড়িত। সেইটোৱে মই ক'ব বিচাৰিছিলোঁ। Yeah.